ভাবা নাছিলোঁ ভোগালী বিহুত যদি এনেকুৱা কৰে বিজেপি অফিচটো আঁকি লৈ তাৰ ৰেপ্লিকা লৈ তাত যদি জ্বলাই দিয়ে অসমৰ ৰাজনীতি কলৈকে লৈ যাব খুজিছে কংগ্ৰেছে আমি বুজা নাই মই অনুৰোধ কৰিছোঁ আহ্বান কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া হয় আপুনি অসমৰ কৃষ্টি সংস্কৃতি অসমীয়া ভাষা বহুত ভালদৰে নাজানে হয় আপোনাৰ পৰিয়ালৰ 3জন সদস্য ব্ৰিটিছ নাগৰিক তথাপিতো অসমত যেহেতু আপুনি ৰাজনীতি কৰে অসমৰ কথা অলপ শিকক মই আপোনাক আহ্বান জনাইছোঁ আপোনাক অনুৰোধ কৰিছোঁ আপুনি অসমৰ কৃষ্টি সংস্কৃতিক অলপ শিকক গুৰুত্ব দিয়ক অসমত এনেকুৱা কেতিয়াও হোৱা নাছিল মই আকৌ কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ পৰিয়ালৰ 3জন সদস্য ব্ৰিটিছ নাগৰিক আপুনি অসমীয়া ভাষা ভালদৰে নাজানে তথাপিতো যেহেতু অসমৰ সাংসদ আপুনি অসমত ৰাজনীতি কৰে অসমীয়া কৃষ্টি সংস্কৃতিক সন্মান কৰক মই আপোনাক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ মানে গৌৰৱ গগৈ ডাঙৰীয়া সেই মানুহখিনিৰ সন্মুখত মেৰুদণ্ডহীন যিখিনি বাংলাদেশৰ পৰা অহা ব্যক্তি যিখিনি মিয়া ব্যক্তি যিখিনি ব্যক্তিয়ে অসমৰ বেয়া কথা কয় অসমৰ বেয়া চিন্তা কৰে তেখেতলোকৰ সন্মুখত গৌৰৱ গগৈ ডাঙৰীয়া মেৰুদণ্ডহীন নহ'লে ৰেজাউল কৰিমে যেতিয়া সেই কথাকেইটা কৈ আছিল যে শিৱসাগৰক ধুবুৰী কৰিম তিনিচুকীয়াক ধুবুৰী কৰিম মানে বাংলাদেশ কৰিম সেই কথাটোৰ প্ৰতিবাদ গৌৰৱ গগৈ ডাঙৰীয়া তাতেই কৰিব লাগিছিল গতিকে তেওঁ নকৰিলে কাৰণ তেখেত মেৰুদণ্ডহীন কাৰণ তেখেতে পাকিস্তানৰ ওচৰত আত্মসমৰ্পণ কৰি দিছে যিদিনাই ভাৰতক তেখেতে ভাৰতৰ সংসদত গালি পাৰে সেইদিনাখন টক শ্ব' কৰা হয় তেখেতক গ্ল'ৰিফাই কৰি পাকিস্তানত টক শ্ব' কৰে তেখেতক গ্ল'ৰিফাই কৰি বাংলাদেশত ফেচবুকত পোষ্ট কৰে মানুহে গতিকে গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যেই পাকিস্তান আৰু বাংলাদেশৰ ওচৰত আত্মসমৰ্পণ কৰি দিছে তাৰ পৰা প্ৰব্ৰজিত মানুহক তেখেতে একো বেয়াকৈ ক'ব নোৱাৰে কাৰণ তেওঁলোকৰ সন্মুখত তেখেত মেৰুদণ্ডহীন